গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে, পূজা বৰা ইউটিউব চেনেলটো অন্য এটা ব্লগ লৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। আৰু দেখিছেনে আমি কি কৰি আছোঁ, মানে বহি আছোঁ টুকটুক আৰু মই, মানে আমাৰ দিব্যাঞ্চি, মই মৰমতে তাক টুকটুক বুলি মাতোঁ আৰু দেখিবলৈ কি ধুনীয়া গোলমলো লাগে, সেইটো কাৰণে আমি বহি আছোঁ বৰষুণতে, মানে বৰষুণত নহয় আৰু বাৰাণ্ডাতে বহি আছোঁ। এইফালে বৰষুণৰ মানে বতৰটো পূৰা এনজয় কৰি আছোঁ আৰু আমাৰ টুকটুকো পূৰা এনজয় কৰিছে। দেখিছেনে, সি যায় মানে বৰষুণৰ পানী ধৰিবলৈ যায়। আৰু এইফালে একদম সেই আহে আমাৰ ছোৱালী খকি হৈ আছে। এইটো ইয়াৰ মাক হয়। এই ছোৱালীয়ে এতিয়া খকি ঔষধ খুৱাব। এইটো আমাৰ ছোৱালী, এইটো খকি ঔষধ খুৱাব। গা ধুবলৈ গ'ল ভুৱাই থৈ, এইটো চা উঠি কেনে পুৰা উল্টি পুল্টি হৈ আছে। অলে টুক 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 তুই জামু খাবলৈ লাগে, ছোৱালীকো জামু খাবলৈ লাগে। ছোৱালী হাত মেলিছে। এইয়া ছোৱালীকো জামু খাবলৈ লাগে, আমাৰ ছোৱালীকো জামু খাবলৈ লাগে। ওলাইছেনে? ওলাইছে? হা? এইফালে মায়ে এয়া ক'লা জামু লৈ আহিছিলে খুৰাহঁতৰ ঘৰৰ পৰা, আৰু এইফালে আমি এয়া ক'লা জামু খাই আছোঁ। আৰু এয়া ছোৱালীকো ধৰিবলৈ লাগে, আৰু সিটো এতিয়া খাব নোৱাৰে ন, যিহেতুকে 5 মাহ হৈ আছে। এতিয়াতো খোৱাটো কোনো সম্ভৱেই নহয়। আৰু সেই দেখিছেনে, সি পূৰা টোপালি আছে। আৰু এইফালে মানে কচু পুলি উঠাই থোৱা আছিলে, আৰু যিহেতুকে অকণমান বৰষুণ দিছে যদিও পূৰা গুপগুপীয়া গৰম এটা আছে, গৰমত থাকিব নোৱাৰি। সেইটো কাৰণে বোলো ভাবিলোঁ আজি কচু তৰকাৰী খোৱা হওক, মচুৰ দাইল দি পিনে কচু তৰকাৰী বনাইছোঁ। কচু তৰকাৰী খাম বুলি কেনে তাৰপিছতে আমাৰ ছোৱালীও এইফালে খোৱাৰ পৰা উঠিলে, আমি ভাত পানী খাই বৈ উঠিলোঁ। এতিয়া আবেলিয়ে হ'ব হ'ল, তাৰ আকৌ টোপনি লাগিছে। দেখিছেনে, হামিয়াই হামিয়াই একদম পূৰা চকীত বহি আছে। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা এতিয়া